নিৰ্বাচনৰ দিনাই হিমন্ত বিশ্ব চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ পুৰণি বিজেপিৰ। ঋণ লোৱা চৰকাৰক কঠোৰ সমালোচনা প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ। উৰণ সেতু নিৰ্মাণ বা পথ পকীকৰণ হলেই উন্নয়ন নবুজায়। অশোক শৰ্মাৰ বিৰুদ্ধে ক্ষোভত অগ্নি শৰ্মা, জয়ন্ত মল্ল, দিলীপ শইকীয়া। ৰাজেন গোহাঁইৰ পিছত এবাৰ অশোক শৰ্মা। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত সমষ্টি পুনৰ নিৰ্ধাৰণৰ প্ৰসংগক আজুৰি আনি বিজেপিক সমালোচনা কৰিছিল প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা পুৰণি বিজেপিৰ ৰাজেন গোহাঁইয়ে। এইবাৰ দল আৰু চৰকাৰৰ বিৰুদ্ধে ভোট কেন্দ্ৰৰ চৌহদতে সৰব নলবাৰীৰ প্ৰাক্তন বিধায়ক তথা পুৰণি বিজেপি অশোক শৰ্মা। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে প্ৰতিমাহে লৈ অহা ঋণৰ বিৰোধিতা কৰি নৱপ্ৰজন্মক চৰকাৰৰ বিৰুদ্ধে সচেতন কৰিলে। পুৰণি বিজেপি নেতাজনে ক'লে, বৃদ্ধি পোৱা ঋণৰ বোজাৰ বাবে ধ্বংস হৈছে বহু পৰিয়াল। অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে। এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যে ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি অশোক শৰ্মাই ক'লে, উৰণ সেতু নিৰ্মাণে উন্নয়ন নবুজায়। এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায়। যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব। অশোক শৰ্মাই কৰা এই মন্তব্যক লৈ নিৰ্বাচনৰ দিনটোতেই যেন হলঠেকত পৰিছে চৰকাৰ আৰু দল, যাৰ বাবে অশোক শৰ্মাৰ ওপৰত জঁপিয়াই পৰিছে দলৰে একাংশ নেতা। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এক প্ৰকাৰ ভাবুকি দিলে নলবাৰীৰ প্ৰাক্তন বিধায়কজনক। কঠোৰ হাতেৰে দমন কৰা হ'ব অশোক শৰ্মাক। মোদী ডাঙৰীয়াৰ নিৰ্বাচন আৰু মোদী ডাঙৰীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হ'বৰ কাৰণে আমি 400তকৈ অধিক আসনৰ লক্ষ্যৰে নিৰ্বাচন খেলিছোঁ। আৰু আজিৰ দিনটোত যদি কোনোবা আমাৰ দলৰ সদস্যই মোদী ডাঙৰীয়াৰ বিপক্ষে বা আমাৰ দলৰ বিপক্ষে কিবা কথা কয়, সেইটো অত্যন্ত কঠোৰভাৱে দমন কৰা হ'ব। অন্ততঃ মোদী ডাঙৰীয়াৰ নিৰ্বাচনৰ দিনাখন কোনোবাই মোদী ডাঙৰীয়াৰ বিপক্ষে ক'ব, দলৰ বিপক্ষে ক'ব, উন্নয়নৰ বিপক্ষে ক'ব, সেই কথাটো সহ্য কৰা নহ'ব। অশোক শৰ্মাৰ বিৰুদ্ধে তীব্ৰ বাক্যবান দলৰ জ্যেষ্ঠ নেতা দিলীপ শইকীয়াৰ। মতিভ্ৰম হৈছে শৰ্মাৰ, চিকিৎসাৰ প্ৰয়োজন। ইয়াৰ উপৰিও কুলাংগাৰ আখ্যা দিলে অশোক শৰ্মাক। কেৱল ইমানেই নহয়, দিলীপ শইকীয়াৰ অভিযোগ 2011 চনত বিৰোধীৰ পৰা টকা লৈ দিলীপ শইকীয়াক হৰুৱাইছিল অশোক শৰ্মাই। অশোক শৰ্মাৰ মতিভ্ৰম হৈছে, অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই মোৰ বিৰুদ্ধে গৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত বিভিন্ন ব্যক্তিৰ ঘৰত গৈছে, আমাৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰিছে। খাই পাত ফলা টাইপৰ। তেওঁ MLA হৈছে, তেওঁ জিলা সভাপতি হৈছে, যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় উপসভাপতি হৈছে, তেওঁকে চব লাগে। অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে। আৰু এটা কথা আপোনালোক কৈছোঁ, অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। দিলীপ শইকীয়াৰ অভিযোগ, দলত থাকি চিপৰাং মাৰে অশোক শৰ্মাই। চিপৰাং মাৰা স্বভাৱ অশোক শৰ্মাৰ আগৰ পৰাই আছে। অশোক শৰ্মাৰ দুটা দাঁত, খোৱা দাঁত বেলেগ, অশোক শৰ্মাৰ খোৱা দাঁত বেলেগ, আৰু এটা হাতীৰ নিচিনা যেনেকৈ দাঁত এটা ওলাই থাকে সেনেকুৱা দাঁত আছে অশোক। দ্বিতীয় পৰ্যায়ত ৰাজেন গোহাঁই আৰু তৃতীয় পৰ্যায়ত অশোক শৰ্মা। এই দুয়োজন পুৰণি বিজেপিৰ বিতৰ্কিত মন্তব্যই দলক কিমান ক্ষতি কৰিব সেয়া পিছৰ কথা। কিন্তু এই কাৰ্যক লৈ সন্তুষ্ট নহয় দলৰ জ্যেষ্ঠ নেতা সিদ্ধাৰ্থ ভট্টাচাৰ্যও। মই ভাবোঁ যে এইটো খুব দুৰ্ভাগ্যজনক। তেখেতসকলে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা ধৰণৰ মন্তব্য দিয়া উচিত নাছিলে। ইমান বছৰ ধৰি যদি দলৰ প্ৰতি আনুগত্য আছে, দলে যদি আপোনালোকক এটা পৰ্যায়লৈকে লৈ আহিছে, গতিকে দলৰ আভ্যন্তৰীণ মজিয়াত আপোনালোকে এই বিষয়টো উত্থাপন কৰিব লাগিছিল। আমিও কৰোঁ, আমাৰো কেতিয়াবা ক্ষোভ থাকে, আমি তাত আমি তেনেকুৱা প্ৰতিকাৰো পাইছোঁ। গতিকে ৰাজহুৱাকৈ মই এইটো সমীচীন হৈছে বুলি ভবা নাই। দুইজনে যথেষ্ট অভিজ্ঞ, তেখেতসকলে কিয় কৰিছে সেইটো মই নাজানো, কিন্তু মই হ'লে নকৰিলোঁ হয়। নিৰ্বাচন শেষ। এতিয়া বিজেপিয়ে অশোক শৰ্মা আৰু ৰাজেন গোহাঁইৰ বিৰুদ্ধে কি অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। উল্লেখযোগ্য যে দল আৰু চৰকাৰৰ বিৰুদ্ধে এই দুজন পুৰণি বিজেপিয়ে ইয়াৰ পূৰ্বেও বহুবাৰ বিতৰ্কিত মন্তব্য কৰি আহিছে। ব্যুৰো ৰিপৰ্ট,
NKTV।